নকছাৰী শাখা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অনুষ্ঠিত কৰিলে কেইজনমান অৱসৰপ্ৰাপ্ত শিক্ষকৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান। গুৰুৰ ব্ৰহ্মা, গুৰুৰ বিষ্ণু, গুৰু দেৱ মহেশ্বৰ, গুৰু পৰম সাক্ষাৎ তস্मै শ্ৰী গুৰুৱে নমঃ। শনিবাৰে মৰিয়নি নকছাৰী শাখা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 6 জন অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক মৰম তথা শ্ৰদ্ধা যাচিবৰ বাবে উত্তৰ-পূব নকছাৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত এক বিদায়ী সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰে। নকছাৰী শাখা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰদীপ কুমাৰ গগৈয়ে ৰচনা কৰা ৰক্তোৎপল দুৱৰাই পৰিচালনা কৰা এটি সমবেত সংগীত শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰি সভাখনি আৰম্ভ কৰে। সন্মিলনীৰ সভাপতি প্ৰদীপ কুমাৰ গগৈয়ে সভাপতিত্ব কৰা সম্পাদক বাপুৰাম বেচৰাই আঁতধৰা এই সভাত উপস্থিত আছিল মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, উত্তৰ-পূব নকছাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সঞ্জন গগৈ, পূব যোৰহাট শিক্ষা সন্মিলনীৰ সভাপতি ললিত গগৈ, সম্পাদক বিদ্যুৎ বৰুৱা, তিতাবৰ ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ পুলক কছাৰী, জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ আৰু বিদায়ী সম্বৰ্ধনা জনাব বিচৰা অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে সুশীল গগৈ, গোপাল দাস, লোহিত মোহন গগৈ, ডেইজি গগৈ, আনোৱাৰ হুছেইন। লোহিত বৰা নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰাত তেখেতক ঘৰতে সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতিগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সন্মিলনীৰ ফালৰ পৰা একোখনকৈ ফুলাম গামোচা, এটা ছাতি, এখনকৈ সফুৰা, এটা জাপি, এখন সম্বৰ্ধনা পত্ৰৰ লগতে এক আৰ্থিক সাহায্য আগবঢ়ায়। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও প্ৰতিগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক একোখনকৈ ফুলাম গামোচাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰে। শিক্ষক কেইগৰাকীক বিদায়ী সম্বৰ্ধনা জনাই সকলো আৱেগিক হৈ পৰা দেখা যায়। শেষত প্ৰদীপ কুমাৰ গগৈয়ে সভাপতিৰ মন্তব্য আগবঢ়ায় আৰু সম্পাদক বাপুৰাম বেচৰাই শলাগৰ শৰাই আগবঢ়াই জাতীয় সংগীত পৰিৱেশন কৰি অনুষ্ঠান সামৰণি মাৰে। অনুষ্ঠানটোৰ সম্পৰ্কে সভাপতি প্ৰদীপ কুমাৰ গগৈয়ে সাংবাদিকৰ আগত সবিশেষ বুজাই কয়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। শাখা শিক্ষক সন্মিলনীয়ে আমাৰ বিদ্যালয়সমূহৰ পৰা অৱসৰ গ্ৰহণ কৰা 6 গৰাকী জ্যেষ্ঠ শিক্ষকক আমি আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰি আমি এটা অনুভৱ কৰিছোঁ যে সেই জ্যেষ্ঠ শিক্ষকসকলৰ পৰা আমাৰ শিকিব লগা, জানিব লগা বহু কথা আছে। তেখেতসকলৰ জীৱনকালত যিখিনি তেখেতসকলে অৰিহণা আগবঢ়ালে, সমাজ জীৱনৰ কাৰণে তেখেতসকলৰ যিখিনি বহুমূলীয়া বৰঙণি, সেই বৰঙণিক আমি শ্ৰদ্ধা সহকাৰে আজি আনুষ্ঠানিকভাৱে তেখেতসকলক সন্মান জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ সেই আদৰ্শ আমাৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে গ্ৰহণ কৰিব লাগে আৰু সেইবাবেই আমি এই অনুষ্ঠানৰ যোগেদি আমাৰ নতুন প্ৰজন্মৰ শিক্ষক-শিক্ষয়িত্ৰীক এটা পথ তেওঁলোকৰ সন্মুখত উন্মোচন কৰিবৰ কাৰণে এনেধৰণৰ অনুষ্ঠান আমাৰ প্ৰয়োজন বুলি আমি অনুভৱ কৰোঁ। যিসকল শিক্ষাগুৰুৱে অৱসৰ গ্ৰহণ কৰিব, তেখেতসকলৰ যিটো অৰিহণা, তেখেতসকলৰ যিটো আমাৰ দায়বদ্ধতা, সেই সম্পৰ্কে আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আগভাগ ল'ব বুলি মই আশা কৰিছোঁ। আজি বিদায়খন ভালেই লাগিছে, কাৰণ এইদৰে আমি আৰু এনেকুৱা এটা অনুষ্ঠান কৰোঁ। গতিকে মই যিসকলে ধৈৰ্য সহকাৰে ইমান সময় আমাৰ লগত কটালে তেখেতসকললৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নকছাৰী শাখা শিক্ষক সন্মিলনীয়ে আমি অৱসৰ গ্ৰহণ কৰা সময়ত যি আমাক আন্তৰিক শ্ৰদ্ধা জনালে, আমিও তেখেতসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিছোঁ। নকছাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ যিটো চৰ্চা হৈছে, আমি নথৈ আনন্দ হৈছোঁ। ভৱিষ্যতে তেখেতসকলে যেনে এনেধৰণৰ কাৰ্য কৰি থাকে।